পোনপ্ৰথমে সদতিলৈ নমস্কাৰ আগবঢ়াইছোঁ। মোৰ মঞ্চৰ সন্মুখত উপস্থিত থকা কলেজ অফ এডুকেশ্যন বকৰ শ্ৰদ্ধাৰ অধ্যক্ষা মহোদয়া বাইদেউ আৰু মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সম্পাদক সৈতে যিখিনি পৰিচালনা সমিতিৰ বিষয়ববীয়া উপস্থিত আছে আৰু লগতে মোৰ মৰমৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ লগৰ সমনীয়া আৰু ভাইটি ভণ্টিসকল, আজি দিনটো আমাৰ কাৰণে বিশেষ আৰু আজিৰ দিনটো অহাকালিৰ পৰা আমাৰ কাৰণে এটা ইতিহাস হৈ যাব। কাৰণ আজিৰ পিছত আমাৰ আনুষ্ঠানিকভাৱে এখন মহাবিদ্যালয়ৰ পৰা আমাক বিদায় দিয়া হ'ল আৰু কেইদিনৰ পিছতে আমাৰ যিহেতু চূড়ান্ত বৰ্ষৰ পৰীক্ষা আছে আৰু পৰীক্ষাৰ পিছত সকলোৱে নিজ নিজ কৰ্মব্যস্ততাত ব্যস্ত হৈ যাব আৰু নিজৰ জীৱনটো আগবঢ়াই লৈ গৈ থাকিব। গতিকে আমি যেতিয়া 2024 চনত প্ৰথম এইখন মহাবিদ্যালয়ত ভৰি দিছিলোঁ, প্ৰথমতে বহু আশা প্ৰত্যাশা মনত লৈ আমি এইখন মহাবিদ্যালয়ত আহিছিলোঁ আৰু এইখন মহাবিদ্যালয়ত আহি পিনে মই 2 বছৰ কটালোঁ আৰু ইয়াতে খুব দুখৰ পৰা আৰম্ভ কৰি ভাল বেয়া তিতা মিঠা আদি সকলোখিনি অভিজ্ঞতা সম্পন্ন এটি জীৱন উদযাপন কৰিবলৈ সক্ষম হ'লোঁ। আজি যিটো বিদায় আমি ল'বলৈ ওলাইছোঁ, আজি বিদায় লৈ আজি আমি প্ৰথম অৱস্থাত বিদ্যালয়ত থাকোঁতে ক্লাছ 10 অৰ্থাৎ 10মান শ্ৰেণীৰ বিদায় লৈছিলোঁ, দ্বিতীয়বাৰ বিদায় লৈছিলোঁ দুধনৈ মহাবিদ্যালয়ত থাকোঁতে 6ষ্ঠ ষান্মাসিকত আৰু তৃতীয় বিদায় লৈছিলোঁ আমি যেতিয়া বিশ্ববিদ্যালয়ত পঢ়ি আছিলোঁ, তেতিয়া তাত 4ৰ্থ ষান্মাসিকৰ বিদায় আৰু এইটো 4 নম্বৰ শিক্ষা জীৱনৰ বিদায়। গতিকে বিদায় বুলি ক'লে আমাৰ বহুত বেদনাদায়ক শব্দ। গতিকে আমি এইটো বিদায় বুলি নাভাবোঁ, এইটো আচলতে আশীৰ্বাদ বুলিয়ে ভাবি লৈছোঁ। কাৰণ যিকোনো বস্তু আমাৰ যিটো খন্তেকীয়া, গতিকে আমি 2 বছৰ ইয়াতে শিক্ষা লাভ কৰিলোঁ আৰু শিক্ষা লাভ কৰাখিনি আমি জীৱনত যাতে এজন ভাল ব্যক্তি হৈ পিনে আগবঢ়াই লৈ যাব পাৰোঁ, গতিকে আমি প্ৰথমতে আমি নিজকে গঢ় দিব লাগিব আৰু গঢ় দিয়াৰ কাৰণে আমি প্ৰথমতে মানুহৰ পৰা মানুহ হ'ব লাগিব আৰু যেতিয়া আমি সকলোৱে মানুহৰ পৰা মানুহ হ'ম, নিশ্চয় আমি এদিন সফল হ'ম আৰু সেই সফলতাৰ আঁৰত বহুত ত্যাগ কষ্ট জড়িত হৈ থাকে। আজি ইয়াতে যিসকল মোৰ লগৰীয়া বা সমনীয়া ভাইটি ভণ্টিসকল আছে, সকলোৱে অলপ কষ্ট কৰি আছে, যিহেতু আমাৰ সকলোৱে একোজন উচ্চ ডিগ্ৰীধাৰী লৈ ইয়াতে আমি যিহেতু ছাত্ৰ নহয়, আচলতে প্ৰশিক্ষাৰ্থী হয়। আমি প্ৰথম উপস্থিত হোৱাৰ দিনৰ পৰা ছাৰ বাইদেউসকলে শিকাই আহিছে যে তোমালোক ছাত্ৰ নহয়, এতিয়া প্ৰশিক্ষাৰ্থীহে। আচলতে আমি ইয়াতে শিকিবলৈ আহিছোঁ আৰু বহুখিনি শিকিলোঁ। আজি মোক যদি সোধা হয় যে তোমাক কলেজখনে কি দিছে, আচলতে মই এইটো কথাই কওঁ, মই সৰুৰ পৰা যিখিনি মই শিক্ষা লাভ কৰিলোঁ, এইখন মহাবিদ্যালয়ত মই যিখিনি শিক্ষা লাভ কৰিলোঁ সেইখিনি আচলতে সকলোতকৈ ওপৰত থাকিব। কাৰণ যদি জীৱনটো এখন কিতাপ হয়, তেতিয়াহ'লে কলেজ অফ এডুকেশ্যন বকো হ'ব মোৰ সোণালী জীৱন।